এই মুহূৰ্তত আমি আইলাহাবি অঞ্চল শিৱসাগৰ জিলা আইলাহাবি অঞ্চলত উপস্থিত আছোঁ আৰু ভিজুৱেলছ দেখাইছোঁ কেওফালে কেৱল পানী আৰু আজি 22টা দিন অতিক্ৰমাৰ পাছত এই পৰিৱেশ এই মুহূৰ্তত ইয়াৰ প্ৰায় 42 ঘৰকৈ লোক এই মুহূৰ্তত আজিও কিন্তু ঘৰৰ ভিতৰত এবুকুলৈকে পানী আৰু আমি ভিজুৱেলছ দেখাই আছোঁ কিছু পৰিৱেশ দেখাই আছোঁ আমি এই বিধায়ক অখিল গগৈক আমি পাইছোঁ এই মুহূৰ্তত যদি আমি দেখুৱাওঁ প্ৰায় এবুকুলৈকে পানী আচলতে সাঁতুৰি থকা অৱস্থাত আমি বিধায়কজনক পাইছোঁ এই মুহূৰ্তত আমি ভিজুৱেলছ আমি দেখাই আছোঁ এই মুহূৰ্তত যে এটা কিমান জটিল পৰিৱেশত আচলতে এইসকল লোক বহিৰ্জগতৰ লগত সম্পূৰ্ণৰূপে সংযোগ আচলতে বিচ্ছিন্ন হৈ পৰিছে এই যিটো অঞ্চল 19 তাৰিখৰ পৰা আজি 22টা দিন আচলতে এইসকল লোকে এনেধৰণে আচলতে জীৱন অতিবাহিত কৰিব লগা হৈছে আমি ভিজুৱেলছ দেখাই আছোঁ এয়া বিধায়ক অখিল গগৈ ডাঙৰীয়া আৰু এনেধৰণে আচলতে অখিল গগৈ ডাঙৰীয়া বিধায়ক এই মুহূৰ্তত আচলতে এই যি আইলাহাবি অঞ্চলত আচলতে এনেধৰণে বৰ্ণাঢ্যসকলৰ মাজত আচলতে পৰিৱেশ আমি দেখাই আছোঁ এয়া বিধায়ক অখিল গগৈ ডাঙৰীয়া এই মুহূৰ্তত সাঁতুৰি আচলতে পাৰলৈ আহিছে মই কি ক'বলৈ একো নাই মই যে এতিয়া নাৱত ধৰি আছোঁ মই মাটিৰ তলটো পোৱাগৈ নাই তাৰমানে কিমান পানী এতিয়াও জমা হৈ আছে এই বস্তুটো মই দেখুৱাইছোঁ এয়া হ'ল আইলাহাবি বহুত মানুহে ভাবি আছে যে স্বাভাৱিক অৱস্থা আহিলে মই এতিয়ালৈকে তলটো পোৱা নাই কিমান হ'ব পাৰে চাইছোঁ দেই সেইটোলৈকে পানী এই অঞ্চলটো আমিও ঘূৰিলোঁ যিমান ইয়াৰ স্থানীয় লোকসকলৰ এটাই অভিযোগ যে এতিয়ালৈকে কিন্তু চৰকাৰী সা সুবিধা পোৱা নাই এইসকল লোকে কিয় এনেকুৱা ধৰণৰ দুৰ্ভাগ্য কথা মই প্ৰত্যেক ঘৰলৈকে গ'লোঁ ইয়াৰ মানুহবিলাকৰ নামটো 15,000 টকাটোতো সোমোৱা নাই অনুসূচিত জাতিৰ খিলঞ্জীয়া মানুহ কিন্তু টকা 15,000 পোৱা নাই গতিকে সেই নামটো যাতে সোমায় তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক আজি আহ্বান জনালোঁ আৰু মুখ্যমন্ত্ৰীহঁতে মন্ত্ৰীয়ে কৈ আছে যে পানী কমিলে মানুহৰ অৱস্থা ভাল মই দেখুৱাই দিলোঁ আইলাহাবিত পানী এতিয়াও মই ডুব যোৱা পৰ্যায়লৈকে আছে মোৰ নিচিনা দুটা মানুহ যিমান ওখ হ'ব সিমান পৰিমাণৰ পানী এতিয়া গাঁওখনত আছে এইটো পথৰ ওপৰত আপুনি আছে হয় সেই মুহূৰ্তত মই পথৰ ওপৰলৈ উঠি আহিছোঁ তো গতিকে এইটো আপোনালোকে চাওক এয়া পৰিৱেশ আৰু এয়া আইলাহাবি অঞ্চলৰ মূল ঘাইপথৰ আচলতে পৰিৱেশ মই যেতিয়া উঠি আহিছোঁ গাত কি লাগিছে আপোনালোকে নিজে চাই লওক যে পূৰা হেলাই কমপ্লিটলি পানীখিনি লেতেৰা পানীৰ মাজত মানুহ আছে আৰু এনেধৰণে আমি পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ আইলাহাবি অঞ্চলৰ আৰু এইটো মূল ঘাইপথৰ দৃশ্য এই মুহূৰ্তত দেখালোঁ ইয়াৰ বিধায়কজনে এই মুহূৰ্তত আচলতে এবুকু পানীত সাঁতুৰি আচলতে এই যিবিলাক অঞ্চল এই অঞ্চলবিলাকলৈ আচলতে গৈছে আৰু কিমান ভয়াৱহ কিমান আচলতে কদৰ্যময় পৰিৱেশত এই মুহূৰ্তত আচলতে অতি এক জটিল পৰিৱেশ আচলতে এই যিটো স্থান আমি কৈছোঁৱেই যিটো স্থান অতি দুৰ্গম এটা স্থান প্ৰায় 42 ঘৰকৈ লোক কিন্তু আজি 22টা দিনৰ পাছতো এনেধৰণে পানীৰ মাজত আবদ্ধ হৈ থাকিব লগা হৈছে ঘৰৰ ভিতৰত এবুকুলৈকে পানী এই মুহূৰ্তত আছে আৰু এই যিবিলাক অঞ্চল এই অঞ্চলবিলাকৰ স্থানীয় ৰাইজৰ এটাই বাৰম্বাৰ অভিযোগ যে প্ৰশাসনৰ কোনো লোক কিন্তু এই মুহূৰ্তত এই স্থানত কিন্তু আহি পোৱা নাই তেওঁলোকে চৰকাৰী সা সুবিধা কিন্তু এই মুহূৰ্তত পোৱাহি নাই প্ৰকৃততে ৰাজ্যৰ বিশেষকৈ উজনিৰ যি বান বিধ্বস্ত অঞ্চলবোৰ আচলতে পৰিৱেশ এয়া আৰু এনেধৰণেই আচলতে প্ৰকৃততে কিমান জয়াল হৈ পৰিছে পৰিৱেশটো আচলতে আজি মই কৈছোঁৱেই যে 22টা দিনৰ পাছত এয়া পৰিৱেশ আমি শিৱসাগৰ অঞ্চলৰ আইলাহাবি অঞ্চলৰ পৰা দেখাইছোঁ এটা অতি জটিল আৰু স্পৰ্শকাতৰ অঞ্চল যিটো অঞ্চলত আচলতে মই কৈছোঁ যে প্ৰতি ঘৰ মানুহ 42 ঘৰ মানুহৰ এতিয়া ঘৰৰ ভিতৰত 22টা দিনৰ ভিতৰতো কিন্তু এবুকুলৈকে পানী পৰিলক্ষিত হৈছে